জয় জয় জগন্নাথ মহাপ্ৰভু। আজি পুৱাই পুৱাই মই একেবাৰে ৰেডি হৈ জগন্নাথজীৰ দৰ্শন কৰিব ওলাইছোঁ। আৰু মোৰ থকা ৰুমৰ পৰা জগন্নাথজীৰ মন্দিৰ 2 কিলোমিটাৰ আঁতৰত, সেইকাৰণে পুৱাই পুৱাই ওলাই গৈছোঁ খোজকাঢ়ি। এক বিশেষ পল যিটো মই ৱেইট কৰি আছিলোঁ, যে বহু বছৰ ধৰি জগন্নাথজীৰ দৰ্শন কৰিম। আজি সেই সময়টো আহি পালে। মই ধন্যবাদ দিছোঁ ভগৱান জগন্নাথজীক, যি মোক সম্পূৰ্ণভাৱে আজি দৰ্শন দিব। তেওঁৰ ইচ্ছা নহ'লে হয়তো মই আজি তেওঁক দৰ্শন কৰিব নোৱাৰিলোঁ হয়। কাৰণ যোৱাকালি যিহেতু মোৰ বহুত ৰাতি বৰ জ্বৰ উঠিছিল, কাৰণ অসমৰ পৰা গৈ অসমৰ পৰিৱেশটো ইমান গৰম নাই, যিটো পুৰীত আছে গৰম। আৰু ইয়াত আহি ৰাতিপুৱা গা পা ধোৱাৰ লগে লগে একেবাৰে জ্বৰ কোনফালে গুচি গ'ল গমেই নাপালোঁ। যি কি নহওক, সেই চব জগন্নাথজীৰ কৃপা। এই জগন্নাথজীৰ মুখ্য মন্দিৰ, আৰু জগন্নাথজীৰ দৰ্শন কৰা এক সৌভাগ্যৰ বিষয়। হয়তো মই এই সৌভাগ্যৱান লাখ লাখ কোটি কোটি ভক্তৰ এজন। আৰু জগন্নাথজীৰ দৰ্শন যদি আপুনি প্ৰথমবাৰ যাব বিচাৰে, জগন্নাথজীৰ 4টা দুৱাৰ আছে, আপুনি যিটো দি প্ৰৱেশ কৰি দৰ্শন কৰিব পাৰে। 1 নম্বৰ সিংহ দুৱাৰ, 2 নম্বৰ গজ দুৱাৰ, 3 নম্বৰ অশ্ব দুৱাৰ আৰু 4 নম্বৰ ব্যাঘ্ৰ দুৱাৰ। কিন্তু যিহেতু যদি আপুনি প্ৰথমবাৰৰ বাবে গৈছে, আপুনি সিংহ দুৱাৰ দি দৰ্শন কৰিব। অলপ সময় বেছি লাগিব পাৰে, কিন্তু সিংহ দুৱাৰ দি গ'লে কি হ'ব, আপুনি এক সোমাওঁতেই অৰুণাস্তম্ভ পাব। তাৰ অৰুণাস্তম্ভ দৰ্শন কৰিব পাৰিব। আৰু ওপৰত মা লক্ষ্মী বিৰাজ হৈ থাকে মন্দিৰৰ ওপৰত, তেওঁক দৰ্শন কৰিব পাৰিব। ভিতৰত দি গ'লে গৰুড় স্তম্ভক দৰ্শন কৰিব পাৰে। তাৰপিছত আপুনি জগন্নাথজী লগত বহি থকা তেওঁৰ ডাঙৰ ভ্ৰাতা বলভদ্ৰজী আৰু তেওঁৰ ভণ্টি সুভদ্ৰাজী বিৰাজমান হৈ তেওঁলোককো দৰ্শন কৰিব পাৰিব। মন্দিৰৰ ভিতৰত আৰু বহুতো মন্দিৰ আছে, সৰু সুৰা মন্দিৰ আছে, সকলোকে দৰ্শন কৰিব পাৰিব। আপুনি প্ৰসাদৰ ব্যৱস্থাও ভিতৰত লোৱা আছে, আপুনি তাৰ পৰা কিনিয়েই। প্ৰসাদ বুলি ক'লে ভুল হ'ব, জগন্নাথজীটো তাক মহাপ্ৰসাদ বুলি কোৱা হয়। আৰু মহাপ্ৰসাদ পোৱাটো বৰ ভাগ্যৰ বিষয়। যি কি নহওক, মই ইতিমধ্যে ভিতৰত যিহেতু মোবাইল প্ৰৱেশৰ অনুমতি নাই, সেইকাৰণে বাহিৰৰ পৰাই আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ। আৰু এই যিখন ধ্বজ দেখিছে, ধ্বজ লগি থকা সেই চক্ৰখনক নীল চক্ৰ বুলি কোৱা হয়। আৰু ওপৰত যি ধ্বজ আছে, ধ্বজটো চাওক, ইয়াত মান্যতা আছে যে এই ধ্বজ বতাহৰ ওলোটা ফালে উৰে। আৰু জগন্নাথজী, আপোনালোকে আচৰিত হ'ব, জগন্নাথজী যিখন মন্দিৰ আছে তাৰ প্ৰায় 2-2.5 কিলোমিটাৰৰ ভিতৰতেই সমুদ্ৰ, বিশাল সমুদ্ৰ। কিন্তু জগন্নাথজীৰ মন্দিৰত সোমোৱাৰ লগে লগে আপোনাৰ সমুদ্ৰৰ কোনো এটা চাউণ্ড আপুনি নাপাব। তো আপুনি তাৰ পৰাই প্ৰমাণ হয় যে হয়, তেওঁ সম্পূৰ্ণৰূপে ইয়াত বিৰাজমান হৈ আছে। আৰু জগন্নাথ যিহেতু এইখন এখন ধাম, ইয়াতেই জগন্নাথজী দিনত 4বাৰ, মই জনামতে 4বাৰমান তেওঁ ভোগ গ্ৰহণ কৰে। আৰু মন্দিৰৰ ভিতৰত আপুনি যদি জন্মসূত্ৰে হিন্দু হয় তেতিয়াহে প্ৰৱেশ কৰিব পাৰিব। ভাৰতৰ একমাত্ৰ মন্দিৰ যিখনত অনা হিন্দু প্ৰৱেশ নিষিদ্ধ। তথাপিও জগন্নাথজী যিহেতু সকলোৰে নাথ হয়, সকলোৰে ভগৱান হয়, বাহিৰৰ পৰাও আপোনালোকে জগন্নাথজীক দৰ্শন কৰিব পাৰে। বাহিৰৰ পৰা যিবিলাক টুৰিষ্ট আহে, বা বাহিৰৰ পৰা বিভিন্ন ধৰ্মাৱলম্বী লোক আছে, বহুত ইছলাম ধৰ্মাৱলম্বী লোকো জগন্নাথজীক মানে, তেওঁলোকেও বাহিৰৰ পৰা তেওঁক দৰ্শন কৰিব পাৰে। কিন্তু ভিতৰত প্ৰৱেশটো সম্পূৰ্ণৰূপে নিষিদ্ধ। হিন্দু ধৰ্মৰ বাহিৰে কোনো তাত সোমাব নোৱাৰে। যি কি নহওক, এই বিশ্বাস নহ'বলগীয়া এক বিষয় জগন্নাথজী। মই আজি আহি ধন্য হৈ গ'লোঁ, মোৰ জীৱন ধন্য হৈ গ'ল। নাজানো আকৌ আহিব পাৰিম নে নাই। দিনত যি গৰম আছিলে, সন্ধিয়া হোৱাৰ লগে লগে চাওক বৰষুণ আহিছে, হয়তো জগন্নাথজীয়ে জানে। এয়ে চাওক, মই তাৰ পৰা মহাপ্ৰসাদ, যিহেতু ভিতৰত মহাপ্ৰসাদো মই গ্ৰহণ কৰিছোঁ, কিন্তু আপোনালোকৰ দৰ্শনৰ বাবে মই মহাপ্ৰসাদ লৈ আহিছোঁ ৰুমত বহি। আৰু ইয়াত নিয়ম আছে, মহাপ্ৰসাদ আপুনি কোনো চকীত, কোনো মেজত বহি, কোনো পাৰ্টিত বহি আপুনি প্ৰসাদ গ্ৰহণ কৰিব নোৱাৰিব। জগন্নাথজীৰ মহাপ্ৰসাদ আপুনি একেবাৰে
মাটিত বহি গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ কোনো এটা দানা আপুনি পেলাব নোৱাৰিব কাৰণ জগন্নাথ মান্যতা আছে জগন্নাথজীৰ দৰ্শন প্ৰসাদ পাবৰ কাৰণে বিশ্বব্ৰহ্মাণ্ডৰ যিমান দেৱতাসকলে তেওঁলোকে আহে সেইকাৰণে জগন্নাথজীৰ প্ৰসাদৰ আপুনি প্ৰসাদ যদি দৰ্শন কৰি লৈছে আপোনাৰ জীৱনো ধন্য হৈ যাব। এই চাওক প্ৰসাদ মই মোৰ নিজৰ বাবে নহয় আপোনাৰ সকলোৰে দৰ্শনাৰ্থে প্ৰসাদৰ ভিডিঅ' কৰিছোঁ। আপোনালোকে প্ৰসাদ দৰ্শন কৰক আৰু মহাপ্ৰসাদ দৰ্শন কৰিলে আপোনাৰ সকলোৰ পাপসমূহ কাটি যায় বুলি মান্যতা আছে। যি কি নহওক জগন্নাথজী আজি দেখুৱাই দিলে যে তেওঁক কিয় সকলোৰে ভগৱান বুলি কোৱা হয়। তাত কোনো জগন্নাথজীৰ তাত কোনো ডাঙৰ সৰু ধনী দুখীয়া কোনো স্থান নাই, সকলোৰে স্থান সমান। কাৰণ জগন্নাথজীৰ ৰথৰ সময়ত তেওঁক ৰজাইও ঝাৰু মাৰি দৰ্শন কৰে। ধন্যবাদ সকলোকে মোৰ ভিডিঅ'ত জড়িত থকাৰ বাবে। সকলো একেলগে মিলি জগন্নাথজীক স্মৰণ কৰোঁ। জয় জগন্নাথ।